গোৱালপাৰা জিলাৰ পাইকানত অবৈধ দখল উচ্ছেদৰ সময়ত হোৱা হিংসাত্মক পৰিস্থিতি দুৰ্ভাগ্যজনক। হিংসা প্ৰতিহিংসা এৰাই চলিবলৈ সদৌ অসম ছাত্ৰ সন্থাই সকলোৰে প্ৰতি আহ্বান জনাইছো। আমি কোনো লোকৰে প্ৰাণহানি হোৱাটো নিবিচাৰো, কিন্তু একে সময়তে চৰকাৰী নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ গৈ বা নিজৰ কৰ্তব্য পালন কৰিবলৈ যোৱা আৰক্ষীৰ লোকক প্ৰশাসনৰ লোকক আক্ৰমণ কৰাটো খেদি অহাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। যোৱা কিছুদিন ধৰি অসমত উচ্ছেদ চলি আছে। উচ্ছেদ সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ স্পষ্ট দৃষ্টিভংগী আছে। সদৌ অসম ছাত্ৰ সন্থাই দীৰ্ঘদিন ধৰি কৈ আহিছো যে অসমৰ সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি বা আন চৰকাৰী ভূমিত সন্দেহযুক্ত বাংলাদেশীয়ে অবাধ বেদখল চলাইছে আৰু তেনে বেদখল উচ্ছেদ হ'ব লাগিব। অসম চুক্তিৰ 10 নং দফায়ো অসমৰ চৰকাৰী ভূমিত অবৈধ দখল ৰোধ কৰা আৰু বেদখল উচ্ছেদ কৰা সন্দৰ্ভত স্পষ্ট প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। অসম চুক্তিয়ে জনজাতীয় বেল ব্লকৰ সুৰক্ষাৰ কথাও স্পষ্টভাৱে উল্লেখ কৰিছে। এই উচ্ছেদৰ গোটেই বিষয়টোৰ সৈতে জনগাঁথনিৰ পৰিৱৰ্তনৰ কথাটো জড়িত হৈ আছে আৰু খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰৰ কথাটো জড়িত হৈ আছে। যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন, তেওঁলোকে চৰকাৰী নীতিৰ আধাৰত নিৰ্দিষ্ট পৰিমাণৰ ভূমি পাব লাগিব, কিন্তু ভূমিহীন হল বুলিয়ে য'তেই মন যায়, যিমান মন যায় সিমান ভূমি দখল কৰিব নোৱাৰিব কোনো কাৰণত। আৰু সেইকাৰণে চৰকাৰলৈ ছাত্ৰ সন্থাৰ স্পষ্ট দাবী যে এই উচ্ছেদৰ কথাটোৰ লগত বা ভূমিৰ কথাটোৰ লগত এটাটো জনগাঁথনিৰ পৰিৱৰ্তনৰ কথাটো জড়িত হৈ আছে, দ্বিতীয়তে খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ কথাটো জড়িত হৈ আছে। গতিকে যিসকল বৈধ ভাৰতীয় নাগৰিক ভূমিহীন, তেওঁলোক মূলতঃ যিখন জিলাৰ বাসিন্দা, চৰকাৰলৈ আমি দাবী জনাইছো যে তেওঁলোকক সেইখন জিলাৰে চৰকাৰী মাটিত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। কোনো কাৰণত বেলেগ জিলালৈ আনি পুনৰ সংস্থাপন কৰাৰ ব্যৱস্থা কৰিব নালাগে। কাৰণ আমি নিবিচাৰো যে ভূমিহীনৰ পুনৰ সংস্থাপনৰ নামত ভৱিষ্যতে অসমৰ কোনো জিলাৰ পুনৰ জনগাঁথনি পৰিৱৰ্তন হওক বা কোনো সমষ্টিত জনপ্ৰতিনিধি নিৰ্বাচনৰ অধিকাৰটো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ওলাই গৈ ভূমিহীনৰ নামত পুনৰ সংস্থাপন লবলৈ অহা এইসকল লোকৰ হাতলৈ গুচি যাওক, সেইটো ছাত্ৰ সন্থাই নিবিচাৰো। আৰু সেইকাৰণে স্পষ্টভাৱে দাবী জনাইছো যে যিসকল লোক বৈধ ভাৰতীয় নাগৰিক আৰু ভূমিহীন, তেওঁলোক মূলতঃ যিখন জিলাৰ বাসিন্দা তাতেই চৰকাৰী ভূমিত তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। ভূমিৰ অধিকাৰ অসমত খিলঞ্জীয়া মানুহৰ হাততে থাকিব লাগিব। আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত উচ্চস্তৰীয় সমিতিয়ে এই সন্দৰ্ভত স্পষ্ট পৰামৰ্শ আগবঢ়াইছে আৰু সমিতিৰ পৰামৰ্শ অনুযায়ী খিলঞ্জীয়া মানুহক ভূমি সম্পৰ্কীয় ৰক্ষা কবচ প্ৰদানৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই অসম চৰকাৰক স্পষ্টভাৱে দাবী জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।